মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা তাহাৰী ৰেচিপি। এইটো তাহাৰী ৰেচিপিটো খুব ধুনীয়া কণী দি মই বনাইছিলোঁ। ইমান ধুনীয়া লাগে খাই, আপোনালোকে এবাৰ চাবচোন। মোৰ দৰে বনাই পেলাই ইমান ধুনীয়া লাগে খাই পেলাই। মানে এইটো বনাবলৈ খুব ধুনীয়া সহজ, ইমান ধুনীয়াকৈ কম মছলাতে এইটো হৈ যায়গৈ। আপোনালোকে এদিন বনাই চাবচোন, খুব ধুনীয়া লাগে। মই এইফালে পেনত তেল গৰম কৰি ল'লোঁ, তাৰপিছত জিৰা দিলোঁ। জিৰা যেতিয়া অকণমান ফুটি গৈছে তাতে মই 3-4টামান পিঁয়াজ কাটি দিলোঁ। অলপমান পিঁয়াজখিনি অকণমান বেছিকৈ দিব লাগে। আপুনি কিমানখিনি বনাব সেই হিচাপমতে আপুনি দিব। মই 5জনৰ কাৰণে আমি এয়া বনাইছোঁ। মই পিঁয়াজখিনি যেতিয়া অকণমান গল্ডেন হৈছে তাতে মই কণীখিনি দিলোঁ। কণীখিনি ফ্লেভাৰ মানে তাতে আহিলে মানে তাহাৰীখিনি খাই খুব ভাল লাগে। মই মাজতে কণীখিনি উলিয়াই ৰাখিম, কিয়নো একদম লাষ্টলৈ যদি কণীখিনি থোৱা যায় তেতিয়াহ'লে কণীখিনি ভাঙাৰ ভয় থাকে। সেইটো কাৰণে মই তাতে আলুখিনি দিলোঁ। আলুখিনি দিয়াৰ পিছত মই মছলা দিছোঁ। মছলাত একদম সাধাৰণ, বেছি মছলা নালাগে। নিমখ, জলকীয়া, হালধি এইখিনি দিয়াৰ পিছতে মই খুব ধুনীয়াকৈ লাৰি এইখিনি আধা গলাই ল'লোঁ। আধা যেতিয়া গলি গ'লগৈ, সিজি গৈছে, তাতে মই গুড়ামুড়ি আৰু ধনিয়া একদম ধুনীয়াকৈ অলপমান সময় ভাজি ল'ব লাগিব দেই। ভাজি লোৱাৰ পিছত যেতিয়া যেতিয়া খুচবু আহিব তেতিয়া মানে সেইখিনি দিব লাগিব। তাৰপিছতে মই তাতে মটৰ দিলোঁ। মটৰ দি অকণমান পানী দি পেলাই অলপ সময় লাৰি ভাজি থাকিলোঁ। যেতিয়া মটৰখিনি গলি গৈছে তাতে মই চাউলখিনি ধুই পেলাই দি দিলোঁ। চাউলখিনি দিয়াৰ পিছত তাতে চাউল অনুসৰি নিমখ দিব লাগিব। নিমখখিনি দি পেলাই আৰু চাউলৰ জোখমতেই পানী দিব, যাতে পানীখিনিও শুকাই যায় আৰু ভাতকেইটাও ধুনীয়াকৈ সিজি যায়। যেনেকৈ দম ভাত বনোৱা যায় তেনেকৈ বনাব লাগিব। একদম খুবেই ভাল লাগে খাই পেলাই। আপোনালোকে আলহী আহিলেও এনেকৈ বনাই দিব পাৰে। আৰু দুপৰীয়া সময়ত আপুনি ঝটপট যেতিয়া বনাব, যদি চব্জি নাথাকে তেতিয়াহ'লে একদম সাধাৰণ এনেকুৱাকৈ বনাই পেলাই আপুনি খাব পাৰে, এনজয় কৰিব পাৰে। ল'ৰা ছোৱালীবিলাককো খুব ধুনীয়া লাগিব। কি আকৌ বনাবলৈ ক'ব, আমি আকৌ বনাবচোন, ইমান ধুনীয়া লাগে সেই ৰেচিপিটো খাই পেলাই। আমাৰ ইয়াতে তাহাৰী বুলিও কয়, অসমত এইটো খিচিৰি বুলিও কয় নেকি। কিছুমান অসমীয়া কথা মই পাহৰি গৈছোঁ দেই। ইয়াতে হিন্দীটো বেছি চলেতো, সেইটো কাৰণে মই কিছুমান অসমীয়া কথা পাহৰিয়ে গৈছোঁ দেই। মোৰ এনেকুৱা নতুন ভিডিঅ'বিলাক যদি চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিবচোন, আৰু ইউটিউবত ছাবস্ক্ৰাইব জৰুৰ কৰি দিব। মই এনেকুৱা নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহি থাকিম। আপোনালোকে এটা লাইক কমেণ্ট কৰিলে আপোনালোকৰ কিন্তু একো নাযায়, কিন্তু মই আপোনালোকৰ লাইক কমেণ্টৰ দ্বাৰা একদম বহুত মটিভেট হৈ যাওঁ। মটিভেট হ'লে মানে আৰু নতুন ৰেচিপি বনাই থাকিব মন যায়। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ পেলাই মই এইবিলাক ৰেচিপি বনাই আছোঁ। আকৌ এটি নতুন ৰেচিপিত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, আল্লাহ হাফিজ।